আমাৰ ছাৰক আগবাঢ়ি আহি পতাকা উত্তোলন কৰিবলৈ অনুৰোধ কৰিলোঁ। চেলুট সকলোৱে চেলুট দিয়া। ৰাষ্ট্ৰীয় সংগীত। জনগণ মন অধিনায়ক জয় হে ভাৰত বিধাতা पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना गंगा जलधिक रंग तब शुभ नाम। हायर सेकेंडरी स्कूलर प्रिंसिपाल महोदय, उपस्थित माननीय बरिगांव हायर सेकेंडरी SMDCर प्रेसिडेंट मोर परम श्रद्धार सूर्य कुमार दैमारी देव तथा এই স্কুলৰে প্ৰাক্তন প্ৰিন্সিপাল, লগতে বৰিগাঁও হায়াৰ ছেকেণ্ডেৰীৰ মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষাৰ্থীসকল আৰু মোৰ মৰমৰ ল'ৰা ছোৱালীসকল, প্ৰথমতে মই আপোনালোক সকলোলৈ 78তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে এটা সৌভাগ্য আৰু গৌৰৱৰ দিন, আৰু আমি নিশ্চয় আজি পৰম সুখী, কাৰণ আমি এক স্বাধীন এটা স্বাধীনতা আমি মনত অনুভৱ কৰিব পাৰিছোঁ। আমি যদি স্মৰণ কৰোঁ বা ইতিহাসত আমি যদি চাওঁ, এটা সময়ত আমি পৰাধীন অৱস্থাত আছিলোঁ, কিন্তু 1947 চনৰ 15 আগষ্টৰ দিনা আমি স্বাধীনতা লাভ কৰিছিলোঁ আৰু আমি নিজৰ এখন চৰকাৰ লাভ কৰিব সক্ষম হৈছিলোঁ। गिबियावनो आं बयनिसिम दिनैनि बे उदांस्रि इन्डिपेन्डेन्ट साननि मोजां सानखौ बावहरबाय। दिनैनि साना जोंनि थाखाय जोबोद गोजोननायनि सान, गौरव खालामनायनि सान। मोनसे समावहाय जोङो बयबो ब्रिटिशनि सिङावहाय जों थानो गोनांमोन, नाथाय जों उदांस्रिखौ मोनबाय आरो बिनि थाखाय जोंनि थाखाय बे साना जोबोद गौरवनि बेनिफ्राय गोजोननायनि सान। মই মোৰ ভাষণত মই তেনেকুৱা বিশেষ দীঘলীয়া কৰিব ইচ্ছা কৰা নাই। মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে আমি যিটো স্বাধীনতা পাইছোঁ, এটা সময়ত আমি ব্ৰিটিছৰ অধীনত আছিলোঁ, আৰু ব্ৰিটিছৰ অধীনত থাকোঁতে আমি যিখিনি কৰিব পৰা নাছিলোঁ আমাৰ মনৰ ইচ্ছা অনুযায়ী, সেইখিনি এতিয়া আমি কৰিব পাৰিছোঁ। এটা প্ৰকৃত স্বাধীনতা অনুভৱ মই এটা বেলেগ দিশত ক'ব বিচাৰিছোঁ। আমি ইতিহাস লুটিয়ালে আমি সকলোৱে জানো, গতিকে মই অনুভৱ কৰিছোঁ যে বুৰঞ্জীত আমাৰ যিবিলাক লিখা আছে পুৰণা কাহিনী, যিবিলাকে স্বাধীনতাৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিলে, তেওঁবিলাকৰ তেজৰ বিনিময়ত আমি যিটো স্বাধীনতা লাভ কৰিলোঁ, সেই স্বাধীনতাখিনি আমি কেনেকৈ এতিয়া ব্যৱহাৰ কৰিছোঁ, মই তাৰ ওপৰতহে মই গুৰুত্ব দিব বিচাৰিছোঁ। আমি এইটো পূৰণ কৰিবই লাগিব, কাৰণ তেখেত যিসকল আমাৰ কাৰণে বলি দিলে, আমাৰ অসমৰ পৰা যেনেবা কনকলতা, তেনেকুৱা অনেক বীৰাংগনা, তেওঁবিলাকে ফাঁচী কাঠত ওলমিল, পুলিচৰ গুলি খালে, জেল হাজতত থাকিবলগীয়া হ'ল। তেওঁবিলাকৰ যিটো ত্যাগ, সেই ত্যাগটো আমি মনত ৰাখিবই লাগিব। তাৰ লগতে সেই ত্যাগৰ যিটো মূল্য, সেই ত্যাগৰ মূল্যক আমি যদি জীয়াই ৰাখিব নোৱাৰোঁ, আমি যদি শ্ৰদ্ধা কৰিব নাজানো, তেতিয়াহ'লে আমি স্বাধীনতা উদযাপন পালন কৰাৰ বোধকৰোঁ তাৰ কোনো অৰ্থ নাথাকিব। আৰু সেইকাৰণে মই এইটো ক্ষেত্ৰতহে
বেছি জোৰ দিব বিচাৰিছোঁ যে তেওঁবিলাকৰ যিটো ত্যাগ, সেই ত্যাগৰ সন্মান জনাই আমি যিটো স্বাধীনতা পাইছোঁ, সেই স্বাধীনতাখিনি আমি দেশৰ কাৰণে, সমাজৰ কাৰণে আমি কিমান পৰিমাণে ব্যৱহাৰ কৰিছোঁ। আৰু সেই সময়ত আমি ব্ৰিটিছৰ অধীনত আছিলোঁ। এতিয়া আমি তেনেকুৱা ধৰণৰ কোনো এখন দেশৰ অধীনত থকা নাই। কিন্তু ব্যক্তিগতভাৱে আমি যদি অলপ দকৈ যদি চিন্তা কৰোঁ, তেতিয়াহ'লে ব্ৰিটিছৰ দিনত এটা সময়ত ভাৰতে যেনেকৈ অধীনত আছিলে, ঠিক তেনেকৈ আমিও বহু ক্ষেত্ৰত, চৰিত্ৰৰ ক্ষেত্ৰত বা আমাৰ অভ্যাসৰ ক্ষেত্ৰত আমি বহুত বস্তুৰ অধীনত আমি থাকিছোঁ আজি। আমি সেইবিলাকৰ পৰা এতিয়াও মুক্ত হ'ব পৰা নাই। এইবাৰৰ আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ যিটো থিম, সেইটো হৈছে ডেভেলপ ইণ্ডিয়া, বিকশিত ভাৰত, এইবাৰৰ যিটো থিম। আৰু বিকশিত ভাৰত বুলি ক'লে মানে সকলো ক্ষেত্ৰতেই মানে ডেভেলপ হ'ব লাগিব। Alu jalan.